আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হেণ্ড মালবাহী গাড়ীৰ উপস্থাপন লৈছো ষ্টক চাই লওক আপোনালোকৰ ট্ৰাক লাগে চাওক ট্ৰাক চাওক আপোনালোকে এটা 6 চকা 12 চকা সকলো গাড়ী আছে চাওক আপোনালোকে কি পৰিমাণৰ ষ্টক ইয়াতে চাওক আপোনালোকে কেৱল ট্ৰাকেই নহয় যদি ডিআই লাগে ডিআই শেষেই নহয় ইমানেই বৃহৎ ষ্টক ডিআইৰ যদি বলেৰো লাগে বলেৰো বৃহৎ ষ্টক ইয়াতে আছে আপোনালোকে চাই আছে মই ডিসপ্লে দেখুৱাই আছো আৰু যদি মেজিক লাগে চাওক মেজিক কিমান পৰিমাণে আছে ইয়াত চাওক কি পৰিমাণে মেজিক ইয়াত ৰখোৱা আছে অৰ্থাৎ ডাঙৰ 14 চকা 16 চকাৰ পৰা আৰম্ভ কৰি পেলাই 4 চকা একদম স্মল ভেহিকেল লৈকে ইয়াতে আছে আৰু কম দামত আছে মই গুৱাহাটীৰ এনপিএছ স্কুলৰ লগত যেটো এসএস মোটৰছ আছে সেই এসএস মোটৰছত আহিছো আৰু ইয়াত কম দামত আছে ষ্টকৰ পৰিমাণটো আপোনালোকে চাইছে কি পৰিমাণৰ ষ্টক আছে বাছি আপুনি নিব পাৰিব ইন্ট্ৰা V50 V30 V10 সকলো গাড়ী ইয়াতে মজুত আছে এগৰাকী কৰ্মৰত ভাইটি ইয়াতে আছে হয় নমস্কাৰ ইয়া কোড আছে এসএস মোটৰ এটো আপোনাৰ মেইনলি হল লখৰা লালুংগাঁও বুলি কয় তাৰ এনপিএছ স্কুলৰ কাষত এনপিএছ স্কুলৰ মুখামুখি হয় বহুতে নাজানে এনপিএছ স্কুল বুলি ক'লে লালুংগাঁও মাছ বজাৰত এনপিএছ স্কুল বুলি ক'লে বুজি পাইছে ঠিক আছে আপোনাৰ শুভ নাম মোৰ নাম নিতুল কলিতা আচ্ছা আমি একদম সেই মূৰৰ পৰা আৰম্ভ কৰি আছো আমি প্ৰথমে ট্ৰাকে দেখাম নেকি বলক একো নাই প্ৰথমে ট্ৰাক দেখাও আমি সেই ট্ৰাকৰ এটা সাইডৰ পৰা আহক আজি ট্ৰাক আপোনালোকক দেখুৱাম ট্ৰাক বহুতে ল'ব বিচাৰি আছে নিজৰ বজাৰ ধৰি ৰাখিবৰ কাৰণে বজাৰত ব্যৱসায় লাহে ডাঙৰ হৈ আছে ট্ৰাকৰ প্ৰয়োজন এয়া এইখনৰ পৰা আৰম্ভ কৰি আছে এখন হল 19 স্কুলৰ ট্ৰাকৰ সৈতে বহুতে পাসিংটো বেছি বিচাৰে এক্সিডেন্টালটো নহয় না এক্সিডেন্টাল কোনো এক্সচেঞ্জৰ গাড়ী আমাৰ তাত নহয় সব অকশনৰ গাড়ী হয় আচ্ছা আৰু 19 স্কুলৰ মতে বহুতে পাসিংটো বেছি বিচাৰে তো এইখন হল 13 টন পাসিং হয় 2023ৰ গাড়ী যদি আপোনালোকে ল'ব বিচাৰে 22 ফুটি গাড়ী হয় দাম আছে 18,50,000 আহিলে আৰু নেগোচিয়েট হৈ যাব ঠিক আছে নেক্সট আকৌ এখন 19 স্কুল এখন 24ৰ গাড়ী হয় এখন যদি আপোনালোকে ল'ব বিচাৰে সেম দাম আছে 18,50,000 টকা আহিলে নেগোচিয়েট হৈ যাব ঠিক আছে আৰু এখন 18 16 হয় তেতিয়া হলে যদি কম পাসিংত অকনমান বিচাৰিছে তেতিয়া হলে 18 16 চাব পাৰে 12.5 টন পাসিং আছে 22 ফুটি বডি এখনৰ দাম আছে 17.5 লাখ টকা ঠিক আছে এয়া অশোক লেলেণ্ড লিলেনত যদি আপোনালোকে কোনোবাই 20 ফুটি বিচাৰি আছে আমাৰ তাত 19 15 আছে 18 15 আছে তো এখন হল আপোনাৰ 13 টন পাসিং আছে 19 15 এখনৰ দাম আছে 18,30,000 টকা ইকোমেট ষ্টাৰ তো আকৌ আহিলে 18 15 ইকোমেট ষ্টাৰ এখনো ইকোমেট হয় এখন যদি আপোনালোকে কম পাসিংৰ ল'ব খুজে 11 টন 700 কিলো আছে এখন আছে 17,20,000 টকা আচ্ছা এবিলাক নতুন বহুত দাম পৰে নতুনৰ বহুত দাম মডেল এবিলাক 22 23ৰ পাই যাব নতুন কন্ডিশন পাই যাব ঠিক আছে এইখন দেখুৱাই আছো তো আকৌ এখন 18 16 এখনো 23 মডেল যদি আপোনালোকে ল'ব বিচাৰে আমি 17,40,000 টকা দি আছো এবিলাক BS6 নে 4 BS6 হয় এখন বহুতে ছয়চিয়ামৰ ডাম্পাৰ বিচাৰি আছিল এতিয়া আমাৰ তাত अवेलेबल হল 912 চাব পাৰে হাইড্ৰলিক বডিত আছে 2023 বডিত হয় আচ্ছা মিনি ডাম্পাৰ হয় তো আপোনালোকে যদি ল'ব বিচাৰে মেঘালয় আছে 2023ৰ গাড়ী এখনৰ দাম আছে 14 লাখ টকা 912 না 900 ঠিক আছে 710 এয়া 710 4 টন পাসিং আছে 14 ফুটি বডি হয় যদি আপোনালোকে লয় এখন আমি 11 লাখত দি আছো ঠিক আছে এয়া দেখুৱাই আছো T.7 হয় আল্টাৰনেটিভ কোনোবা যদি 4 টন পাসিংত কম পইচাত যদি বিচাৰি আছে আমি 9 লাখ টকা দি আছো 9 লাখ টকা কিমান টন কেপাসিটি 4 টন পাসিং আচ্ছা এয়া আকৌ 710 2023ৰ মডেল হয় এখনৰ দামো 11 লাখ টকা ঠিক আছে এয়া দেখুৱাই আছো আইচাৰ 12 ফুটি হয় পাসিং 4 টনে আছে যদি আপোনালোকে লয় 10.5 লাখত দি আছো ঠিক আছে এয়া কি V30 কালেকশন ঢেৰ আহিছে এতিয়া এখন হল 2024ৰ গাড়ী যদি আপোনালোকে ল'ব বিচাৰে আসাম নম্বৰ কৈ দিম 6,50,000 টকা দি আছে এটো কি মিজোৰাম নম্বৰ আছে আসাম নম্বৰ কৈ দিম আচ্ছা আৰু এখন বলেৰো আছে ইয়াতে তো 1.3 হয় 2023ৰ গাড়ী মেক্সি ট্ৰাক যদি আপোনালোকে কোনোবাই বিচাৰি আছে 8 ফুটি ডালা তেতিয়া হলে 6,50,000 দাম আছে বডি বনাই দিম ওকে 407 হয় এখন BS4 407 বহুত ডিমান্ড হৈ আছিল 18 মডেল হয় যদি আপোনালোকে লয় 6,10,000 টকা দি আছো 6,10,000 টকা তাতকে যদি কম দামত লাগে BS3 ইঞ্জিনত আমি 3,40,000 টকা দি আছো 407 কেছত ল'ব লাগিব ফাইনান্সৰ সুবিধা নাই 3,40,000 দি আছো আচ্ছা ঠিক আছে এতিয়া দেখুৱাইছো ডাম্পাৰ বহুত ডিমান্ড হৈ আছিল 16 18 BS4 ইঞ্জিনত আছে 2020ৰ গাড়ী হয় যদি আপোনালোকে লয় 19,50,000 দাম আছে আহিলে ডিসকাউন্ট হৈ যাব ওকে এইখন এই পানে চাব পাৰে 12 চকা এখন মহিন্দ্ৰাৰ এয়া কি হয় এইবিলাক বিক্ৰী হৈ গল এই দুখন বিক্ৰী হৈ গল যদি আপোনালোকে 12 চকা বিচাৰি আছে তেতিয়া হলে এখন চাওক
অ 2018 মডেল হয়, যদি আপোনালোকে লয় 15 লাখ টকা দাম। 15 এনএল লাখ নাম্বাৰত টকা আছে, দাম। চাই ল'ব পাৰে। ওকে এতিয়া যদি 12 চকা 14 চকা 16 চকা লয় 12 চকাৰ বহুত বডি ডিমাণ্ড চডি আছে বনালে মাৰ্কেটত, পুৰা 12 মানে চকা 80 নাপায়। লাখ 90 লাখ টকা পৰি হয় যায় বহুত পৰি বডি যায়। বনাই ল'লে। এইখন দেখুৱাইছো বলেৰো বলেৰো 4x4 কোনোবাই যদি মেঘালয়ৰ পৰা চাই আছে, মেঘালয়টো ফাইনেন্স হৈ যাব। তো 2023 গাড়ী হয়, দাম আছে 7,50,000। এইখন আকৌ এখন 4x4 মেঘালয়ৰ 2023 গাড়ী হয়, তো এখনৰ দামো 7,50,000 টকা। এইখন গুৱাহাটীৰ ষ্টেচনত আছে, যদি আপোনালোকে লয় 7,60,000 টকা। এইখন এখন ML-ৰ 1.3 আছে, 8 ফুটি ডালা, এখন যদি লয় আমি 6,20,000 টকাত দি আছো। এইখন 9 ফুটি ডালা 2023 গাড়ী 1.7 HD মডেল হয়, এখন যদি লয় 8,10,000 দি আছো। এইখন এখন পেচেঞ্জাৰ চাব পাৰে, একদম ধুনীয়া হৈছে, 2023 গাড়ী, ৰানিং মাত্ৰ 7,000 হৈছে। হা যদি কোনোবাই পেচেঞ্জাৰ বিচাৰি আছে 8 লাখ টকাত দি আছো। 8 লাখ টকা হয়। এইখন য়োদ্ধা 2 টন যদি কোনোবাই বিচাৰি আছে 6,70,000 দি আছো। ঠিক বডি বনাই দিম। আচ্ছা এইখন তো DI পেপাৰ ফেল আছে, এখন 1,60,000 দি আছো। ওকে এইখন কম দামত যদি লাগে এখন 5 লাখ টকা দি আছো। য়োদ্ধা কিমান 1.7 1700 আচ্ছা 20ৰ মডেল। এয়া। আকৌ এখন 4x4 2023 গাড়ী এখন দি আছো আমি 5,50,000 টকাত। ওকে এইখন এখন 2 টন কেপাচিটি আমি এখন 6,10,000 টকাত দি আছো। এইখন ML ষ্টেচনত এখন 4,80,000 দি আছো 2022 গাড়ী। আহিলে দিবতো না দাম আহিলে বাঢ়ি দিম। যাব নাই নাই দাদা, নাম্বাৰ প্লেট মাৰি ল'ব, স্ক্ৰীনশ্বট আপোনালোকে স্ক্ৰীনশ্বট কৰি মেছেজ কৰিব। কাৰণ সেই ইমান দামত দিম। বৃহৎ ষ্টকৰ সৈতে দেখুৱাই আছো হয়। খেলি মেলিতো খেলি-মেলি গ্ৰাহকৰো কোনো নহয়, লাগিব যিটো পাৰে জবান দিছো গতিকে সেইটো দামটো দিম। বঢ়াই নিদিয়ে না নাই নাই নাই, সেইটো নহয়, সেইটো নহয়। এইখন এখনো 4x4 হয়, এখন যদি লয় 5,70,000 টকাত দি আছো। এইখন এখন 2023 গাড়ী হয়, 2 টন কেপাচিটি, দাম আছে 7 লাখ টকা, আহিলে ডিসকাউন্ট হৈ যাব। ওকে ঠিক আছে তো এইখন 2 টন কেপাচিটি এখনো 7 লাখ টকা আছে, আমি 6.5 লাখত দি আছো। ওকে আকৌ এখন 2 টন 2023 গাড়ী 7 লাখ টকা। বাপৰে ইমান কম কম দামত দি হয়। আছে V30 যদি বিচাৰি আছে 5,40,000 দি আছো। ইন্ট্ৰা হয়। V30 আকৌ এখন 23ৰ V30 এখন আমি 5,50,000 দি আছো। ওকে আৰু এখন এইখন V50 গ্লাছখন ভঙা আছে, এখন আমি 5,70,000 দি আছো। গ্লাছখন চেঞ্জ কৰি দিম, লগতে টায়াৰ লগাই দিম। টায়াৰ পুৰা লগাই হয়। দিব ঠিক আছে এইফালে বেলেগে চাব পাৰে। বেলেগে ইস্যু নাইতো না একো ইস্যু নাই। আচ্ছা আচ্ছা টেম্পুৰ বহুত ডিমাণ্ড হৈছিলে, 3 হয়। চকা টেম্পু আপুনি যোৱাবাৰ পোৱা নাছিলে চাগে, এইবাৰ টেম্পু এভেইলেবল হৈ গ'ল। এখন যদি লয় কেছত ল'ব লাগিব 1,30,000 দি আছো। 1,30,000 টকা হয়। এইখন অশোক লেলেণ্ড বাৰাদোজ হয়, বলেৰতকে বেছি পাছিং পাব ইয়াতে, 1850 কিলো পাব। 2024 গাড়ী 7,20,000 দি আছো, আহিলে নেগোচিয়েট হৈ যাব। এইখন ভিৰো হয়। 3 মাহ পুৰণি যদি বিৰো ল'ব খুজি আছে, তেতিয়াহ'লে 7,60,000 টকা দি আছো। 3 মাহৰ পুৰণি 3 মাহ পুৰণি মহিন্দ্ৰা ভিৰো হয়। এয়া মেঘা মেগা যদি লয় 2,40,000 দি আছো। এছ গ'ল্ড এছ গ'ল্ড 2,50,000 দি আছো। আৰু এইখন AC গ'ল্ড যদি বেটাৰীত বিচাৰি আছে, EV 24ৰ গাড়ী, তেতিয়াহ'লে আমি 4 লাখ টকাত দি আছো। ওকে ঠিক আছে নতুনৰ দাম বহুত আছে। ঠিক আছে মেজিক এক্সপ্ৰেছ হয়। মেজিক পেচেঞ্জাৰ হয়, এখন ডিজেল ভাৰ্চনত এক পিছে আছে, যদি লয় 2020ৰ গাড়ী হয় 3,40,000 টকাত দি আছো। আৰু 3,40,000 পেট্ৰলো এভেইলেবল আছে এতিয়া। ওকে ঠিক আছে তো এখন হ'ল 24ৰ গাড়ী, পেট্ৰল ভাৰ্চন হয়, মেজিক পেচেঞ্জাৰ, এখন আমি 4 লাখ টকাত দি আছো। 4 লাখ হয়। 4 লাখ টকা ব্ৰেজা দি আছে, আছে যদি আপোনালোকে বিচাৰি আছে প্ৰাইভেটত, তেতিয়াহ'লে 6,50,000 দি আছো। ওকে এইখন এখন AC গ'ল হয় 2024ৰ গাড়ী, 3,80,000 দাম আছে, আহিলে আৰু ডিসকাউন্ট হৈ যাব, 3,50,000 দি দিম। এখন এচি গ'ল হয়। আৰু এখন এখনো 24ৰ হয়, এখন যদি আপোনালোকে 3,50,000 দি দিম। ঠিক আছে আৰু এইখন এখন 23ৰ হয়, সেইখন যদি আপোনালোকে লয়, তেতিয়াহ'লে 3,40,000 দি দিম। 3,40,000 হয়। উইংগাৰো আছে না উইংগাৰো আছে, এখন চাব পাৰে উইংগাৰ, বেটাৰী লগাওক আৰু চলাওক, একো কাম নাই। আচ্ছা BS4 আসাম engine, টুৰিষ্ট হয়। টেক্সি পাৰমিট আছে না হয়। কিমান দাম আছে এনে 7 লাখ টকা, আমি 6.5 লাখ টকাত দি আছো। ঠিক আছে এইখন এখন 23ৰ গাড়ী হয়, AC গ'ল 3,50,000 দি আছো। এইখন এখনো 23ৰ হাইটেক বডিত আছে, যদি আপোনালোকে লয় 3,40,000 টকাত দি আছো। এইখন এখনো 23ৰ গাড়ী হয়, এখনো আমি 3,40,000 দি আছো। এইখন এতিয়া সুপ্ৰ বৰ্তমান বহুত ডিমাণ্ড হৈছিলে, সুপ্ৰ এক পিছে আছে, এখন যদি লয় 3,80,000 টকাত দি আছো, 2023ৰ গাড়ী। আচ্ছা এয়া যিটো ডিজেলত বহুতে বিচাৰি আছিলে, 2,90,000 টকা, 2022ৰ গাড়ী। বাপৰে যিসমূহ গাড়ী দেখুৱাইছো একদম কম দামত আপুনি কৈছে, কিন্তু সেই কম দামত আহিলে পাব হয়। তাতকে আৰু কমত আহিলে আৰু ডিসকাউন্ট হৈ যাব। খালি আচ্ছা। আপোনালোকে বাৰ্গেনিংটো ফোনত নকৰিব, অন টেবুল বাৰ্গেনিং কৰিব। আচ্ছা ডকুমেণ্টছ কি লৈ আহিব লাগিব ডকুমেণ্টছ আপোনালোকে যদি ফাইনেন্স কৰিব বিচাৰে, তেতিয়াহ'লে আধাৰ কাৰ্ড পেন কাৰ্ড লৈ আহিলে হ'ল। কিমান দিনৰ ভিতৰত ফাইনেন্স হয় মিনিমাম আমিতো প্ৰচেছিঙৰ কাৰণে এসপ্তাহ লৈ লওঁ, বাকী আপোনালোকৰ চিভিলৰ ওপৰত কথা আহে। আৰু সোনকালে ট্ৰান্সফাৰ হৈ যায় ন হয়, সোনকালে হৈ যায়। আচ্ছা